মই সকলো সাংবাদিক বন্ধুক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ মহাবিদ্যালয় অৰ্থাৎ আমাৰ TSSK কমাৰ্চ কলেজ অৰ্থাৎ ডিব্ৰুগড় হনুমান বক্সৰ কাৰণে মহাবিদ্যালয়লৈ আদৰণি জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যি কাৰ্যসূচী আছে আমাৰ এডুকেশ্যন ফেয়াৰ তাৰ যি প্ৰচাৰৰ কাৰণে আপোনালোকে সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কলেজৰ তৰফৰ পৰা। আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ যে অসমৰ ভিতৰতে প্ৰথমখন এইখন আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে প্ৰথম পূৰ্ণাংগ কমাৰ্চ কলেজ আৰু এই পূৰ্ণাংগ বাণিজ্য মহাবিদ্যালয় হিচাপে আমি এই বছৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যাতে সুবিধা হয় তাৰ কাৰণে আমি এডুকেশ্যন ফেয়াৰৰ ব্যৱস্থা কৰিছিলোঁ। তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ কথা পাতিছিলোঁ। আমি স্পেয়াৰৰ আমাৰ জ্যোতি হাজৰিকাক আমি লগ পালোঁ। তেখেতক লগত আমি কথা পাতি তেখেতে আমাক বহু সহায় সহযোগিতা কৰিলে আৰু এই আমি কালিলৈ পৰহিলৈ দুদিন অৰ্থাৎ 18-19 ফেব্ৰুৱাৰী 2025 আমি আমাৰ এডুকেশ্যন ফেয়াৰ আমি আৰম্ভ কৰিম। তাৰ কাৰণে ৰাইজ তথা ছাত্ৰ ছাত্ৰীসকলক মই অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আহি তেওঁলোকৰ যি দিহা পৰামৰ্শ ল'ব বিচাৰে অৰ্থাৎ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত হওক বা পেছাদাৰী বা প্ৰফেচনেল কোৰ্চৰ ক্ষেত্ৰত হওক তেওঁলোকে আহি ধুনীয়াকৈ তেওঁলোকৰ যি পৰামৰ্শ দৰকাৰ তেওঁলোকে ল'ব পাৰিব। আমি বহুত দিনৰ পৰা অনুভৱ কৰি আহিছিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যে বিভিন্ন ক্ষেত্ৰত ইয়াৰ ডিগ্ৰী লৈ পাছত কেনেধৰণে ক'ত যাব, হায়াৰ ছেকেণ্ডেৰী লৈ বা ডিগ্ৰী লৈ ক'ত কেনেধৰণে পঢ়িব, কেনেধৰণে পঢ়িলে তেওঁলোকৰ সুবিধা হ'ব, প্ৰফেচনেল কোৰ্চ ক'ত কেনেধৰণে পাব, এইখিনিৰ কাৰণে বহু অসুবিধা হৈছিল। সেই হেতুকে আমি চিন্তা কৰিছিলোঁ যে প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে যাতে তেওঁলোকে সহজতে পায় তাৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু আমাৰ অহা দুদিনত বিভিন্ন ধৰণৰ ইউনিভাৰ্চিটি আৰু কলেজৰ পৰা আহিব। বহু ভাল ইউনিভাৰ্চিটি আৰু কলেজ আছে, তেওঁলোকৰ পৰা তেওঁলোকে গোটেই ডাটাবিলাক ল'ব পাৰিব আৰু ভৱিষ্যতৰ জীৱনত তেওঁলোকে কেনেধৰণে আগবাঢ়ি যাব পাৰিব তাৰ কাৰণে তেওঁলোকৰ সহজ হ'ব। সেই আশা কৰিয়েই আমাৰ এই মহাবিদ্যালয়ৰ পৰা আমি এই চেষ্টা কৰিছিলোঁ আৰু তাৰ ক্ষেত্ৰত আমাৰ জ্যোতিময় হাজৰিকা ডাঙৰীয়াই যি সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো ইয়াৰ বিষয়ত দুই এষাৰ ক'বৰ কাৰণে মই অনুৰোধ জনাইছোঁ। প্ৰিয় সতীৰ্থ সাংবাদিকসকল, আমি বহু বছৰৰ পৰা দেখি আহিছিলোঁ কেৱল ডিব্ৰুগড় বুলিয়ে নহয় গোটেই সমগ্ৰ অসমতে পেছাদাৰী পাঠ্যক্ৰমৰ প্ৰতি ল'ৰা ছোৱালীৰ আগ্ৰহ অকণমান কম, কিয়নো ইয়াত পেছাদাৰী পাঠ্যক্ৰমৰ সম্পৰ্কে সমূলক জ্ঞান আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সিমানখিনি নথকাৰ কাৰণটো এইটোৱে হৈছে এৱেৰনেছ যিটো সজাগতা, সেই সজাগতাখিনি আমাৰ ইয়াত নাই। নথকাৰ কাৰণ এইটোৱে যিহেতু তেওঁলোকক সৰুৰে পৰা স্কুল লেভেলত হওক বা কলেজ লেভেলত হওক তেওঁলোকক এই সম্পৰ্কে যিখিনি পেছাদাৰী মানে জব অৰিয়েণ্টেড কোৰ্চ, পেছাদাৰী পাঠ্যক্ৰম যিখিনি পাঠ্যক্ৰমত বা এতিয়া যিখিনি ইণ্ডাষ্ট্ৰি অৰিয়েণ্টেড যিখিনি কোৰ্চ তেনেকুৱা কোৰ্চবিলাকৰ প্ৰতি ল'ৰা ছোৱালীৰ আগ্ৰহ কম হোৱাৰ মূল কাৰণটো হৈছে এৱেৰনেছটো কম। সেইবাবে আমি ভাবিলোঁ যে ইয়াত ডিব্ৰুগড় অঞ্চলত বা সমগ্ৰ অসমতে আমাৰ যিটো অৰ্গেনাইজেশ্যন ছ'চাইটি ফৰ প্ৰমোশ্যন অফ এডুকেশ্যন ইন আছাম ৰিজন 2010 চনতে অসম চৰকাৰৰ আণ্ডাৰত অনুষ্ঠিত এটা সংস্থা। ইয়াৰ দ্বাৰা আমি অসমৰ লগতে ভাৰতবৰ্ষৰ আৰু তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত আমি এডুকেশ্যন অৰ্থাৎ শিক্ষাক প্ৰমোট কৰোঁ। ইয়াৰ অন্তৰ্গতে আমি ভাবিলোঁ যে এইবাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ বিভিন্ন অনুষ্ঠানসমূহত আমি যদি এই পাঠ্যক্ৰমসমূহ জব অৰিয়েণ্টেড যিখিনি কোৰ্চ এই পাঠ্যক্ৰমসমূহ ভাৰতবৰ্ষৰ কোন ইউনিভাৰ্চিটিত আছে, কোন কলেজত আছে, তেনেকুৱা ধৰণৰ ইউনিভাৰ্চিটি আৰু কলেজ যিবিলাক ইণ্ডিয়াত টপ লেভেল বুলি কোৱা হয়, নাকৰ A গ্ৰেড প্ৰাপ্ত বা NIRF ৰেংকিঙত তেওঁলোকৰ যথেষ্ট ওপৰত আছে বা যিসমূহ শিক্ষানুষ্ঠানৰ 100% জব গেৰাণ্টিড কোৰ্চ আছে, তেনেকুৱা ধৰণৰ কোৰ্চবিলাক যদি আমি ল'ৰা ছোৱালীক ইয়াত যদি ল'ৰা ছোৱালীখিনি ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত যদি আমি প্ৰেজেণ্ট কৰিব পাৰোঁ তেতিয়া হয়তো সেই আগ্ৰহটো বাঢ়িব। ইয়াৰ সজাগতা যদি সৃষ্টি কৰিব পাৰোঁ ডেফিনেটলি আমাৰ আগ্ৰহটো বাঢ়ে। আমি ইতিমধ্যে দেখি আহিছোঁ বিগত কিছু বছৰত আমি অসমৰ বিভিন্ন চুকে কোণে থকা ল'ৰা ছোৱালী, খুব গাঁও অঞ্চলৰ ল'ৰা ছোৱালীক আমি কি কৰিছোঁ এই সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ পিছত তেওঁলোক আগ্ৰহী হৈছে আৰু আগ্ৰহী হোৱাৰ পিছত গাঁও অঞ্চলৰ পৰা ভাৰ্নেকুলাৰ মিডিয়াম অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী গৈও আজিৰ তাৰিখত ভাৰতবৰ্ষৰ তথা পৃথিৱীৰ বিভিন্ন স্থানত কাম কৰি আছে, খুব সুন্দৰভাৱে কাম কৰি আছে। আমি 2 বছৰৰ আগতে এজন ছাত্ৰই আমাৰ গোলাঘাটৰ এজন ছাত্ৰই
প্লেচমেণ্ট পাবলৈ সক্ষম হৈছিল তেওঁৰ প্ৰথম চেলাৰীটোৱে হৈছে 24,31,000 টকাৰ গতিকে আমাৰ ইয়াত টেলেণ্টৰ অভাৱ নাই খালি সজাগতা লাগে আৰু আগ্ৰহ লাগে আৰু আগ্ৰহ সৃষ্টি আৰু সজাগতা সৃষ্টিৰ বাবে আমি এই কামখিনি কৰিবলৈ আগবাঢ়িছিলোঁ এই ক্ষেত্ৰত DSSK কমাৰ্চ কলেজৰ প্ৰিন্সিপাল মহোদয় শৈলেন গগৈ ছাৰে আমাক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে আৰু লগতে কৈছে যে আপোনালোক আহক আমাৰ ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আপোনালোকে যদি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ শিক্ষানুষ্ঠানসমূহক আমি এখন চাদৰ তলত যদি আনিব পাৰোঁ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ থকা বিভিন্ন ধৰণৰ কোৰ্চখিনি যদি বুজাব পাৰে তেন্তে ই ডেফিনেটলি ছাত্ৰ ছাত্ৰীসকলৰ বাবে খুব এক আনন্দৰ বিষয় হ'ব তেওঁলোকে যাতে ভৱিষ্যতে কাৰ্যপন্থা নিৰ্মাণ কৰাত বা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব সেই অনুসৰি আমি ভাৰতবৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠান যেনে এলায়েন্স ইউনিভাৰ্চিটি বিৰলা গ্ৰুপৰ কেলকাতা বিজনেছ স্কুল বেংগল ইনষ্টিটিউট অফ বিজনেছ ষ্টাডিজ ইণ্টাৰনেশ্যনেল একাডেমি অফ মেনেজমেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ বেংগালুৰুৰ আকৌ ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ বিজনেছ ষ্টাডিজ তাৰোপৰি IG গ্ৰুপ তাৰোপৰি ৰায়াতৱাড়া ইউনিভাৰ্চিটি নৰ্থৰ সুভাৰতী ইউনিভাৰ্চিটি ইত্যাদি ইত্যাদি কৰি বিভিন্ন শিক্ষানুষ্ঠানৰ লগত জড়িত কৰিছিলোঁ আনকি দেহৰাদুনৰ ডুন বিজনেছ স্কুলো আমাক এই ক্ষেত্ৰত সঁহাৰি জনালে তেওঁলোকো আহিছে নাছিকৰ সন্দীপ ইউনিভাৰ্চিটি বুলি এখনে আমাক সঁহাৰি জনাইছে তেওঁলোকো আহিব আৰু তেওঁলোকে কাইলৈ তেওঁলোকৰ বিভিন্ন ধৰণৰ কোৰ্চসমূহ ইয়াত ডিছপ্লে কৰিব তেওঁলোকৰ ডাইৰেক্টৰ লেভেলৰ ব্যক্তিসকল আহিছে ছাত্ৰ ছাত্ৰীৰ সহায়ক হোৱাকৈ ইয়াত এতিয়া যিহেতু 6th ছেমিষ্টাৰ ষ্টুডেণ্টছখিনি আছে ইয়াৰ পিছৰ পৰ্যায়ত কি কৰিব আজিৰ তাৰিখত শিক্ষা ব্যৱস্থাটো সলনি হৈছে NEP অহাৰ পিছতো হওক বা আগতো হওক ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰিক পাঠ্যক্ৰমৰ প্ৰতি বেছি আগ্ৰহী যদি নকৰোঁ তেতিয়াহ'লে আনএমপ্লয়ড ইউথৰ যথেষ্ট সৃষ্টি হৈছে গতিকে এই ব্যৱহাৰিক মানে যিখিনি পাঠ্যক্ৰম সেই পাঠ্যক্ৰমসমূহ কি যেনে ধৰক AI বেছড আছে বা ডেটা চায়েন্স বেছড আছে বা যিটো MBA ঠাইত PGDM-ৰ কোৰ্চ আছে সেই কোৰ্চবিলাকত কি আছে কেনেধৰণে কৰিব পাৰিব তাৰ উপৰি এনেধৰণৰ পাঠ্যক্ৰমসমূহ যেতিয়া ছাত্ৰ ছাত্ৰীয়ে কৰিবলৈ যাব প্ৰথম কথা পাঠ্যক্ৰমসমূহ আছে ক'ত সেই সম্পৰ্কে জ্ঞান পাব দ্বিতীয় কথা পাঠ্যক্ৰমসমূহত কেনেধৰণে এডমিশ্যন পাব পাৰি সেই সম্পৰ্কে তেওঁলোকক জ্ঞাত কৰোৱা হ'ব তৃতীয় কথা পাঠ্যক্ৰমসমূহত এডমিশ্যন ল'লেই নহ'ব তাৰ ফিজৰ কথা আছে সেই ফিজখিনি কি ধৰণে পে'মেণ্ট কৰিব পাৰি সেই সম্পৰ্কে জ্ঞাত কৰোৱা হ'ব লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিসকল ইকনমিকেলি অকণমান পুৱাৰ মানে আৰ্থিকভাৱে অকণ পিছপৰা বা সম্পূৰ্ণভাৱে পে' কৰিব নোৱাৰে তেওঁলোকৰ বাবে ভাৰত চৰকাৰৰ যিটো এডুকেশ্যন লোনৰ ব্যৱস্থা আছে বিভিন্ন বেংকৰ সহযোগত ভাৰত চৰকাৰে বিদ্যালক্ষ্মী পৰ্টেলৰ থ্ৰুৱেদি কেনেধৰণে বেংকৰ লোনসমূহ সংগ্ৰহ কৰিব পৰা যায় সেই সম্পৰ্কে সম্পূৰ্ণ সম্যক জ্ঞান দিয়া হ'ব মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ দ্বাৰা উপকৃত হ'ব আৰু অসমৰ পৰা যিটো এনেধৰণে যদি মানে সম্পূৰ্ণভাৱে তেওঁলোকে সহযোগ কৰে তেন্তে নিবনুৱা সমস্যা সমাধান কৰাটো যথেষ্ট সহায়ক হ'ব 18খন ইউনিভাৰ্চিটিয়ে আৰু কলেজে হেৰি দিছে গ্যাৰাণ্টি দিছে কনচেণ্ট দিছে ঠিক আছে মেৰিন ছেক্টৰ আচলতে এই ফেয়াৰখন গোটেইখিনি আমাৰ আছে মেৰিন ছেক্টৰ ইউনিভাৰ্চিটি কিন্তু যেহেতু মেৰিন ছেক্টৰলৈ যাবলৈ হ'লে হায়াৰ ছেকেণ্ডেৰী পিছত যাব লাগে আৰু এতিয়া হায়াৰ ছেকেণ্ডেৰী যিহেতু পৰীক্ষা চলি আছে ক্লাছ 12ৰ গতিকে তেওঁলোকক আমি নিজে নয়িংলি তেওঁলোকক মানে ৰাখি দিছোঁ কাৰণ তেওঁলোকে ইয়াতে ডিগ্ৰী 6th ছেমিষ্টাৰ বা গ্ৰেজুৱেশ্যন পাছ কৰাৰ পিছত সাধাৰণতে ল'ৰা ছোৱালী মাষ্টাৰ্ছ ডিগ্ৰী কোৰ্চৰ কাৰণে যায় গতিকে মাষ্টাৰ্ছ ডিগ্ৰীৰ প্ৰতি যিখিনি ইউনিভাৰ্চিটিত মাষ্টাৰ্ছ ডিগ্ৰী কোৰ্চেছবিলাক বেছিকৈ আছে তেওঁলোক বেছিকৈ আহিছে এনে মেৰিন ছেক্টৰৰ ইউনিভাৰ্চিটিও আহিব তেওঁলোকৰ লগত কোৰ্চেছখিনি আছে মেৰিন ছেক্টৰৰ জ্ঞানৰ অভাৱ মই চিম্পলি কৈ দিছোঁ আমি ইয়াত আমাৰ ল'ৰা ছোৱালী ডিগ্ৰী পাছ কৰাৰ পিছত সাধাৰণতে কি হয় MBA বুলি কয় মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন MBA কোৰ্চটো ইউনিভাৰ্চিটিবিলাকত থাকে দুটা বস্তু মানে এই সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰিবই লাগিব আমি MBA আৰু PGDM দুটা কোৰ্চ হৈ আছে সাধাৰণতে MBA কোৰ্চটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত থাকে MBA কোৰ্চটো সাধাৰণতে থিয়ৰিটিকেল হয় যিটো ইউনিভাৰ্চিটিৰ আণ্ডাৰত থাকে কিন্তু 1960 চনৰ পিছত চৰকাৰে কি কৰিছিলে ইণ্ডাষ্ট্ৰি একাডেমিয়া ৰিলেশ্যনশ্বিপটো যিটো নহয়গে ইণ্ডাষ্ট্ৰিত যিটো লাগে আমাৰ থিয়ৰিটিকেল কোৰ্চবিলাক সেইটো পঢ়োৱা নহয় সেইবাবে চৰকাৰে বিক্ৰম চাৰাভাইহঁতে তেতিয়া সেইটো সময়ত তেওঁলোকে ভাবিলে যে ইণ্ডাষ্ট্ৰিৰ লগত সংগতি ৰাখি যিখিনি কোৰ্চ থাকে সেইখিনি কোৰ্চ যাতে দিব পৰা যায় তাৰ বাবে ভাবিলে যে ইণ্ডাষ্ট্ৰি ৰিলেটেড কিছুমান কোৰ্চ ডেভেলপ কৰিব লাগে ডেভেলপ কৰিবলৈ যাওঁতে তেওঁলোকে ভাবিলে যে চেণ্টাৰ অফ এক্সেলেঞ্চ কিছুমান বনাওঁ আমি ইণ্ডিয়াত আৰু সেই অনুসাৰে তেওঁলোকে কি কৰিলে IIM বিলাক আৰম্ভ কৰিলে IIM বিলাক ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এতিয়া তাত IIM-ত কি হ'ল যদি আমি সেই আকৌ MBA কৰোঁ ডিগ্ৰীটো দিওঁ তেতিয়াহ'লে IIM-ক এগেইন আমি কোনোবা এখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড কৰিব লাগিব কিন্তু যদিও অপেন কৰি নাৰাখোঁ তেতিয়াহ'লে ইণ্ডাষ্ট্ৰিত যিখিনি নতুন ডেভেলপমেণ্ট হৈছে সেই ডেভেলপমেণ্টখিনি কৰিব পৰা নাযাব সেইবাবে তেওঁলোকে কি কৰিলে IIM-ত যিটো ডিগ্ৰী দিলে তেওঁলোকক ক'লে ডিগ্ৰীটোৰ নাম দিলে PGDM পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন মেনেজমেণ্ট এতিয়া কথা হৈছে কি এই পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন মেনেজমেণ্ট যিটো সেই মেনেজমেণ্ট ডিগ্ৰীটো আচলতে আপলিফ্ট কৰিব পৰা যায় বা আপগ্ৰেড কৰিব পৰা যায়
কিন্তু বাকী থিয়ৰিটিকেল ডিগ্ৰীবিলাক আপডেট কৰিব পৰা নাযায় আমি এতিয়া সাধাৰণতে মানে আমি মানুহে সম্যক জ্ঞানৰ অভাৱ কাৰণে মই কথাখিনি জনাই দিছোঁ আমি এতিয়া মোবাইলটোকে ৰেগুলাৰলি আমি আপডেট কৰি থাকিবলগীয়া হয় ছফ্টৱেৰ আপডেট আহি থাকে ৰেগুলাৰ ছফ্টৱেৰ আপডেট নতুন জেনেৰেশ্যনৰ ছফ্টৱেৰখিনি হৈ থাকে কিন্তু আমাৰ কোৰ্চবিলাক আপডেটেড নহয় ইণ্টাৰেষ্টিংলি PGDM কোৰ্চটো আপডেটেড কোৰ্চ হয় PGDM বৰ্তমান চলি আছে বৰ্তমান পৃথিৱীত চলি আছে PGDM 5.0 নতুন নিউ জেনেৰেশ্যন কোৰ্চ যিটো তাতে কিছুমান কোৰ্চ আছে যিখিনি কোৰ্চ থিয়ৰিটিকেল কোৰ্চত নোসোমায় সেইখিনি হৈছে বিজনেছ এনালাইটিক্স থাকে তাত ফাইনেন্সিয়েল এনালাইটিক্স মাৰ্কেটিং এনালাইটিক্স ব্লকচেইন মেনেজমেণ্ট 6 সিগমা ইত্যাদি ইত্যাদি SPSS ষ্টেটিষ্টিকেল পেকেজ ফৰ ছ'চিয়েল চায়েন্সেছ SQL SAP বা AI বেছড মানে কোৰ্চেছখিনি এইখিনি যদি নাজানে ছাত্ৰ ছাত্ৰীসকলে কোনো ষ্টুডেণ্ট এটা আচলতে পৰৱৰ্তী সময়ত কৰ্পৰেট জবৰ কাৰণে ফিট নহয় গতিকে যিখিনি শিক্ষানুষ্ঠানে এইসমূহ কোৰ্চ লগতে লৈ যায় PGDM কোৰ্চৰ সম্পৰ্কে আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাজানে আজিও নাজানে আনকি PGDM কৰিবলৈ হ'লে কি কৰিব লাগিব সেই সম্পৰ্কে নাজানে কমাৰ্চৰ ল'ৰা ছোৱালীয়ে PGDM মানে কি সেইটো বুজি নাপায় PGDMত কোৰ্চ বা এডমিশ্যন ল'বলৈ হ'লে বা টপ লেভেল ইনষ্টিটিউট এডমিশ্যন ল'বলৈ হ'লে কেট বুলি এটা পৰীক্ষা দিবলগীয়া হয় কেটৰ উপৰিও মেনেজমেণ্টত এডমিশ্যন ল'বলৈ হ'লে কেট মেট জেট চিমেট জিমেট এনমেট স্নেপ ইত্যাদি বহুখিনি পৰীক্ষা আছে সেই পৰীক্ষাবিলাকৰ বিষয়ে কোনো এজন ছাত্ৰ ছাত্ৰী অৱগত নহয় গতিকে সেই বস্তুখিনি যদি কৰিব পৰা যায় তাৰপিছতো আকৌ তেওঁলোকে যদি সেই পৰীক্ষাবিলাকত 90% ওপৰত পায় তাৰপিছত তেওঁলোকৰ গ্ৰুপ ডিছকাশ্যন হয় গ্ৰুপ ডিছকাশ্যন হোৱাৰ পিছত পাৰ্চনেল ইণ্টাৰভিউ হয় পাৰ্চনেল ইণ্টাৰভিউ হোৱাৰ পিছতে তেওঁলোকে ষ্টুডেণ্টে চিট পায় এই গোটেই প্ৰচেছটোত আমাৰ ল'ৰা ছোৱালীখিনি পিছ পৰি আছে কিয় পিছ পৰি আছে কাৰণ আমাৰ ইয়াত কেট মেট জেট চিমেট ইত্যাদি মেনেজমেণ্টৰ যিখিনি এপ্টিটিউড টেষ্ট হয় সেই টেষ্টখিনিৰ কাৰণে আমাৰ কোনো টেষ্ট চেণ্টাৰ নাই ইয়াত দ্বিতীয় কথা তেওঁলোকে প্ৰিপেৰেশ্যন কৰিব পৰাকৈ তেওঁলোকৰ কোনো সমল নাই ইয়াত নথকাৰ বাবে কি হৈছে আমাৰ ল'ৰা ছোৱালীখিনি আচলতে যথেষ্টখিনি পাৰ্গত কিন্তু ষ্টিল তেওঁলোকে কৰিব নোৱাৰাৰ কাৰণটো বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰটো নাই বাবে কিন্তু যিখিনি ল'ৰা ছোৱালী মই অকণমান আগতে যিধৰণে ক'লো গোলাঘাটৰ পৰা এজন ষ্টুডেণ্টে গৈ প্ৰথমতে 24 লাখ টকাৰ পেকেজ পাইছে ঠিক তেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনি পাৰ্গত হয় মই সৰু এটা উদাহৰণ দিছোঁ তাৰপিছত আমি সামৰি দিওঁ সেইটো হৈছে আমাৰ ডিব্ৰুগড়ত এটা এয়াৰপৰ্ট এটা আছে মই আটাইকে সেই উদাহৰণটো দিওঁ এই এয়াৰপৰ্টত আমি যেতিয়া যাওঁ তেতিয়া দেখোঁ যে সাধাৰণ নৰ্মেল যিখিনি টিকেট চেকিঙৰ পৰা আৰম্ভ কৰি যিখিনি স্কেনিঙৰ পৰা আৰম্ভ কৰি নৰ্মেল যিখিনি কাম আছে সেইখিনি আমাৰ ইয়াত থকা ল'ৰা ছোৱালীখিনি থলুৱা ল'ৰা ছোৱালীখিনি কৰি আছে তেওঁলোকৰ চেলাৰী হয়তো 20-25,000 বা 30,000 টকা এইখিনি কৰি থকা এই ল'ৰা ছোৱালীখিনি যিখিনি আমাৰ আছে ছাত্ৰ ছাত্ৰী যিখিনি কাম কৰি আছে তেওঁলোক হয়তো কোনোবা এখন ইনষ্টিটিউচনৰ পৰা BA পাছ কৰিছে বা BSc পাছ কৰিছে বা MA MSc পাছ কৰিছে হয়তো ফাৰ্ষ্ট ক্লাছত লৈ আহিছে কিন্তু সেই এয়াৰপৰ্টটোত যিজন মেনেজাৰ আছে তেওঁ আমাৰ থলুৱা নহয় বা যিজন এছিষ্টেণ্ট মেনেজাৰ আছে যিজন এয়াৰপৰ্ট মেনেজাৰ আছে এছিষ্টেণ্ট মেনেজাৰ আছে লজিষ্টিক্স মেনেজাৰ আছে ছাপ্লাই চেইন মেনেজাৰ আছে তেওঁলোক অসমীয়া নহয় বা থলুৱা নহয় তাৰ কাৰণটো অইনটো একো নহয় তেওঁলোকে যেতিয়া জীৱনটো আৰম্ভ কৰিছিলে হায়াৰ ছেকেণ্ডেৰীৰ পিছত তেওঁলোকে সেই ছেক্টৰটো চলাবলৈ যিখিনি প্ৰয়োজনীয় শিক্ষা সেইখিনি শিক্ষা লৈছিলে অৰ্থাৎ তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত হয়তো BBA ইন এভিয়েশ্যন ছেক্টৰত কৰি ল'লে BBA এভিয়েশ্যন কৰাৰ পিছত তেওঁলোকে হয়তো MBA ইন এভিয়েশ্যন কৰি ল'লে বা MBA ইন হস্পিটেলিটি এণ্ড ছাপ্লাই চেইন মেনেজমেণ্ট কৰি ল'লে গতিকে তেওঁলোকে আহি পেলাই লগে লগে ইয়াত মানে চাকৰিটো পালেহি আৰু সেই চাকৰিটো মিনিমাম 80-90,000 পৰা আৰম্ভ হয় গতিকে আমাৰ ইয়াত ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে যদি সেই কোৰ্চবিলাকৰ প্ৰতি আগ্ৰহী হয় তাত বহুত চোকা হ'ব নালাগে কিন্তু তাত যিটো ব্যৱহাৰিক জ্ঞান সেই জ্ঞানখিনি আহৰণ কৰিব লাগে সেই সম্পৰ্কে সম্যক জ্ঞান দিবলগীয়া এই মেনেজমেণ্ট ফেয়াৰখন অৰ্গেনাইজ কৰা হৈছে সকলৰ কাৰণে তাৰোপৰি আমি 20-21 তাৰিখে আমি MSME আণ্ডাৰত অৰ্থাৎ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ আণ্ডাৰত আমি ভেণ্ডৰ ডেভেলপমেণ্ট প্ৰগ্ৰেম এটা আমি লৈছোঁ দুদিনীয়া কাৰ্যসূচী আৰু সেই কাৰ্যসূচীত কেনেধৰণে তেওঁলোকে এটা প্ৰজেক্ট ষ্টাৰ্ট কৰিব পাৰে ভেণ্ডৰসকল ইয়াত আহিব আৰু তেওঁলোকৰ লগত কেনেধৰণে কণ্টেক্ট কৰিব পাৰি আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু ভেণ্ডৰসকল সকলোৱে ইয়াত সুবিধা ল'ব পাৰিব এইটো নেশ্যনেল বেচিছত হ'ব সেইটোকে মই আপোনালোকৰ দ্বাৰাই এইটো আগ্ৰহ কৰিছোঁ যাতে আপোনালোক সকলোৱে এই ক্ষেত্ৰতো যাতে প্ৰচাৰ কৰে যে কাৰোবাৰ যদি এনেকৈ স্মল এণ্টাৰপ্ৰাইজ খুলিব ইচ্ছা আছে তেতিয়াহ'লে তেওঁলোকেও আহি আমাৰ যি অফিচিয়েল আহিব তেওঁলোকৰ লগত কথা পাতিব পাৰিব ইয়াতো তেওঁলোকেও প্ৰায় 30-35টা চেণ্টাৰ খুলিবহি আহিম এইটো আমাৰ 20-21 তাৰিখে আছে আৰু ইয়াৰ কাৰণে আমাৰ সমূহ ৰাইজক মই আদৰণি জনাইছোঁ যাতে আমাৰ মহাবিদ্যালয়লৈ আহি তেওঁলোকে সেই সুবিধাও গ্ৰহণ কৰিব পাৰিব আৰু দৰকাৰ হ'লে তেওঁলোকে কেতিয়াবা দিহা পৰামৰ্শ ল'ব পাৰিব গভৰ্ণমেণ্টৰ